ডিব্ৰুগড় নালিয়াপুলৰ ছেমিম আখতাৰ আলীক ছুপাৰ ৱুমেন বঁটা। ডিব্ৰুগড় চহৰৰ লালিয়াপুল নৱজ্যোতি পথৰ নিৰ্বাসী সমাজসেৱিকা ছেমিম আখতাৰ আলীক ফৰেভাৰ ষ্টাৰ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱা তথা অৱদানৰ বাবে ছুপাৰ ৱুমেন এৱাৰ্ড আগবঢ়ায়। ৰাজস্থানৰ জয়পুৰৰ জি ষ্টুডিঅ'ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এগৰাকী সফল মহিলা সমাজসেৱিকা হিচাপে ডিব্ৰুগড়ৰ নিবাসী ৰাতুল আলীৰ সহধৰ্মিনী ছেমিম আখতাৰ আলীক বঁটাটি প্ৰদান কৰে ভাৰতৰ চলচ্চিত্ৰ জগতৰ অভিনেতা ৰাহুল দেৱে। সমাজসেৱী মহিলাগৰাকীক এই বঁটাটি প্ৰদান কৰাত ডিব্ৰুগড়ত তেখেতৰ গৃহত শুভাকাংক্ষীসকলে উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে। এই সন্দৰ্ভত তেখেতৰ পৰা অনুভৱ তথা অভিজ্ঞতা জানিব বিচৰাত এনেদৰে কয় সংবাদ মাধ্যমৰ আগত। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট, মাই নিউজ এনি। সমস্যাটো আছেই, মানে এইটোতো নিশ্চিতভাৱে থাকিবই। কাৰণ কেলৈ এগৰাকী মহিলা যেতিয়া ওলাই যায় এনেধৰণৰ ক্ষেত্ৰত, আৰু বিশেষকৈ যেতিয়া অকলে যাবলগীয়া হয়, তাত বিভিন্ন ধৰণে বিভিন্ন আলোচনা কৰে। কিন্তু তথাপিও আমিতো কৰ্ম কৰি যাবই লাগিব, যিখিনি আমাৰ কৰণীয় সেইখিনি আমি কৰি যাবই লাগিব সমাজৰ প্ৰতি। মই এইখিনি এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ শ্ৰীযুত মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱ মুখ্যমন্ত্ৰী, তেখেতে আমাৰ উন্নয়নৰ কাৰণে কিমান কাম কৰিছে অসমৰ, তেখেতকতো মানুহে কিমানখিনি বেয়াকৈ সমালোচনা কৰে। গতিকে মইতো একেবাৰে সাধাৰণ নাৰী, আৰু মই যিখিনি কৰিছোঁ ধৰক মোৰ এটা সপোন আছিল, গতিকে কৰি আছোঁ। গতিকে কাৰোবাৰ কাৰণে ৰৈ যোৱাটো সেইটো অনুচিত। মানে কৰ্ম কৰি যাম। শ্ৰীকৃষ্ণই কৈছিলে অৰ্জুনক যে কৰ্ম কৰি যাব লাগে, ফলাফলৰ বাবে চিন্তা কৰিব নালাগে। আৰু সেই শাৰী মানে মই মনত ৰাখিয়ে মই কৰ্ম কৰি গৈছোঁ। ফলাফল সেইটো ভগৱন্তই জানে।